সাতটা মহা লাভ হয় প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ লগালে। কি লাভ হয় এই ভিডিঅ'টিৰ জৰিয়তে সবিশেষ জানিব পাৰিব। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ লগালে কিছুমান লাভ হয়, মানুহে কিন্তু এইবোৰৰ বিষয়ে নাজানে। অকণমান সেন্দুৰ প্ৰভু হনুমানৰ প্ৰতিমা বা ফটোত লগালে অদৃশ্য ৰূপে আমাৰ বহুতো লাভ হয়। এই আচৰিত লাভসমূহ আজি আপোনালোকক জনাম। ভিডিঅ'টি শেষলৈকে চাবলৈ চেষ্টা কৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰভু হনুমানক ঘৰত পূজা কৰোঁতে অথবা ৰাতিপুৱা গধূলি ধূপ ধূনা লগাওঁতে অকণমান চকু দুটা মুদি তেওঁক স্মৰণ কৰি মুখে ক'ব যে হে প্ৰভু হনুমান, অজানিতে কৰা ভুলসমূহৰ বাবে তুমি ক্ষমা কৰিবা। এই বুলি কৈ অকণমান সেন্দুৰ লৈ শ্ৰী শ্ৰী হনুমন্তেই নম বুলি তিনিবাৰ কৈ মূৰৰ ওপৰেদি হাতখন ঘূৰাব লাগে আৰু তেওঁৰ চৰণত লগাই দিব লাগে। সেন্দুৰৰ টেমা এটা পূজাৰ স্থলীত সদায় ৰাখিব লাগে। পাৰিলে দিনত এবাৰকৈ সদায় সেন্দুৰ লগাবলৈ চেষ্টা কৰিব লাগে। প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ লগালে আমাৰ কি লাভ হয়? প্ৰথমটো লাভ হৈছে অকাল মৃত্যু নোহোৱা। প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ লগাই ক'ব লাগে যে হে প্ৰভু হনুমান, তোমাৰ চৰণত মোৰ জীৱন অৰ্পণ কৰিলোঁ, তুমি ৰক্ষা কৰিবা। 100% নিশ্চিত আপোনালোকৰ কেতিয়াও অকাল মৃত্যু নহয়। শাস্ত্ৰ মতে ঈশ্বৰক নিন্দা কৰিলেহে মানুহৰ অকাল মৃত্যু হয়। প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ লগালে লাভ হোৱা দ্বিতীয়টো লাভ হৈছে কুবুদ্ধি নাশ আৰু সুবুদ্ধিৰ জাগ্ৰত হোৱা। প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ লগালে মনলৈ উন্নতিমূলক চিন্তাবোৰ আহে, ফলত মনে ভবা ইচ্ছাসমূহ পূৰণ হ'বলৈ আৰম্ভ কৰে। তৃতীয়টো লাভ হৈছে দুৰ্ঘটনাৰ পৰা বাচি যোৱা। বন্ধু বান্ধৱীসকল, জীয়াই থাকিবৰ কাৰণে বিভিন্নজনে বিভিন্ন কৰ্ম কৰে। কৰ্মৰ বাবে অহা যোৱা কৰিব লগা হয়। যিসকল লোকে প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ দি চৰণ স্পৰ্শ কৰি কৰ্মক্ষেত্ৰলৈ যায়, সেইসকল লোকৰ কেতিয়াও দুৰ্ঘটনা নহয়। প্ৰভু হনুমানে সেইসকল লোকক যান বাহনত সদায় বচাই ৰাখে। 4 নম্বৰ লাভটো হৈছে আয়ুস বৃদ্ধি। প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ অৰ্পণ কৰিলে আয়ুস বৃদ্ধি হয়। অৰ্থাৎ যদি কোনোবা ব্যক্তিক জ্যোতিষীয়ে আয়ুস কম বুলি কয়, তেনে ব্যক্তিয়ে প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ আৰু মহাদেৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰ পুৱা গধূলি শ্ৰৱণ কৰিব লাগে। তেনে কৰিলে অল্পায়ু ব্যক্তিজন দীৰ্ঘায়ু হয়। 5 নম্বৰ লাভটো হৈছে ধাৰৰ পৰা মুক্তি, নতুন কৰ্মসংস্থাপনৰ পথ। প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ অৰ্পণ কৰিলে যদি কাৰোবাৰ অধিক ধাৰ আছে, তেওঁৰ ধাৰসমূহ পৰিশোধ কৰিবৰ বাবে নতুন পথৰ সন্ধান দিয়ে। যি ব্যক্তিয়ে প্ৰভু হনুমানক মানে তেওঁৰ জীৱনত কেতিয়াও ধাৰ ল'বলগীয়া নহয়। 6 নম্বৰ লাভটো হৈছে কৃপা লাভ। প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ অৰ্পণ কৰিলে প্ৰভু হনুমানৰ কৃপা সদায় আপোনাৰ ওপৰত বিদ্যমান হৈ থাকে। কোনো সমস্যাই আপোনাক বিপদত পেলাব নোৱাৰে। সেইকাৰণে নিৰন্তৰ তেওঁক চিন্তা কৰি থাকিব লাগে। 7 নম্বৰ লাভটো হৈছে গুপ্ত শত্ৰু নষ্ট হোৱা। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ অৰ্পণ কৰিলে গুপ্ত শত্ৰু নিজে নষ্ট হৈ যায়। আপোনালোকৰ কোনো গুপ্ত শত্ৰুৰ ভয় নাথাকে। গুপ্ত শত্ৰুৱে আপোনালোকক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ শ্ৰীচৰণত সেন্দুৰ অৰ্পণ কৰিলে অসংখ্য লাভ হয়। ইয়াক কৈ শেষ কৰিব নোৱাৰি। কেৱল ইয়াক ভক্তই অনুভৱ কৰিব পাৰে। আশা কৰিছোঁ প্ৰভু হনুমানে আপোনালোকক সদায় ৰক্ষা কৰি থাকক আৰু আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰক। ধন্যবাদ।